মই মন কলিজা অফিচিয়েল ইউটিউব চেনেলৰ মোৰ অন্য এটি লং ভিডিঅ' লৈ এইফালে মোৰ সৈতে আছে মায়াশ্ৰী নমস্কাৰ তাৰপিছত এইফালে ৰূপজ্যোতি চকচোন আমি ক'ত বহি আছো দেখিছেনে ক'ত বহি আছো আমি আছো একদম বগীনদী ৰেলৱে ষ্টেচনৰ ওচৰত সেয়া কলৈ যাওঁ ভাবি আছো গাইছ এই নহলে ৰখি আছো জাপ মাৰি উঠিম বুলি গাইছ সেইকেইজনী গ'ল দেখিছেনে তাৰপিছত এতিয়া ময়ো ঘৰা ঘৰি হওঁ আৰু গা ধোৱা নাই গা ধুগৈ আহা আহা তোমালোক আহা এইকেইটা ভাইটি ভণ্টি মোৰ লগতে আছে আমি জানে যোন ঘৰ বৌহঁতৰ ঘৰত আছো তো বৌহঁতৰ ঘৰ ল'ৰা ছোৱালীকেইটা মোৰ লগতে আৰু সেইফালে ৰেলৰ আলিটো মানে পাৰ হয় সেইফালে ৰাস্তাটো দেখিছে এইটো এই ৰাস্তাটো মানে সেইফালে অঞ্জলি বা আছে অঞ্জলি বাৰ লগতে আমি অহা যোৱা কৰিছোঁ পেণ্ডেললৈ তাৰপিছত ছোৱালীকেইজনী পিছে এইফালে আছে সিহঁতে খোজকাঢ়ি গৈছে বুলি কৈছে এতিয়া কি হৈছে গতিকে ভাবিলোঁ সেই গাইজটো আপোনালোকক দিওঁ যিহেতু ট্ৰেইনালীত জীৱন নিৰ্বাহ কৰি আছোঁ এতিয়া নহয় কৈ দিয়া সেই গাইজ আমি ৰেডি হৈ গ'লোঁ যিহেতু আজি গংগাবাইৰ নাইট গম পাইছে এইফালে মায়া ক'তো নেদেখাওঁ হেই গাইজ গুড মৰ্ণিং সকলোলৈকে আজি পিছে সৌভাগ্য এটা পাইছোঁ সৌভাগ্য মানে কি আৰু ঘৰলৈ বুলি ওলাইছোঁ ঘৰলৈ মানে উভতি আহিম আজি যিহেতু আমাৰ লাষ্ট নাইট গতিকে একদম মই আপোনালোকক কৈছিলোঁ যে বগীনদী ষ্টেচনটো একেবাৰে ওচৰত সেয়েহে এইফালে গৈ আছোঁ আমাৰ 8টা বজাত ট্ৰেইন আছে বোলে তাৰপিছত ট্ৰেইনতে যাম আৰু ট্ৰেইনতে গুচি আহিম 5টা বজাত পাবহি বোলে ট্ৰেইন এখন নাপালেহিও নাই আৰু ঘৰত থাকিম নে কি কয় বলক তেতিয়াহ'লে টিকেট কাটোগৈ ট্ৰেইন আহিব যাম এয়াই বগীনদী ৰেলৱে ষ্টেচন ব'লা টিকেট কাটি লৈ পেলাই আহিব এতিয়া ট্ৰেইন ৰৈ আছোঁ ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল এইফালে ফাইনেলি আমি বগীনদী এৰিলোঁ এইফালে ৰাওনা হৈছোঁ আৰু এইটো TSK ব'লা হ'ল নহয় নহ'বলগীয়া কাৰ্য এটা মানে এই ট্ৰেইনখন ৰখাব পৰা কিবা থাকে যে টানি দিলে মানে ৰখি যায় তেনেকৈ বোলে টানি পিনে দুটা ল'ৰা পলাই গৈছে এতিয়া ঠাইডোখৰ নাজানো দেউ চাওকচোন ট্ৰেইনখন ৰখি আছে কেনেকুৱা ঠাই দেখিছেনে এইফালে মানুহ আছে দেখিছে এইফালে মানুহৰ ঘৰ আছে সেইফালে বোলে দুটা ল'ৰা পলাইছে বুলি কৈছে বেয়া লাগে দিয়ক ৰাতিপুৱা আহি পিনে চাওকচোন এইবিলাক দেখিবলৈ পাইছোঁ গৈ আছোঁ আকৌ বলক এনেকৈ আৰু ঘাট প্ৰতিঘাটৰ মাজত পাবগৈ লাগিব যে TSK বলক এইফালে বগীনদীৰ পৰা আহি আমি ৰ'লোঁ গোগামুখ ষ্টেচন এইফালে মানুহ উঠিছে তাৰপিছত কি মানে কেইটা ষ্টেচন পাম আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ গতিকে এতিয়া গোগামুখ পালোঁগৈ ইয়াৰ পিছত বা এতিয়া ধেমাজিয়ে পামগৈ নেকি সম্ভৱ আপোনালোকক দেখাম চাই থাকক কিন্তু এইফালে ৰ'লোঁ আকৌ বৰদলনি গোগামুখৰ পৰা পাৰ হৈ পিনে এতিয়া বৰদলনি ৰেলৱে ষ্টেচনত ৰখিলোঁ এতিয়া আকৌ ষ্টাৰ্ট হৈছে আকৌ এবাৰ ষ্টেচন ধেমাজি ফাইনেলি সিজুগুৰি পালোঁ এইফালে একদম মানে ঘৰৰ সমীপত যেন লাগিছে পামগৈ আৰু পিছে 11টাই বাজিলে 8টা বজাত ট্ৰেইন এৰিছিলে বগীনদীৰ পৰা 11টা বাজিলে আৰু এইফালে ফাইনেলি আমি পালোহি দেই তিনিচুকীয়া গৈ আছোঁ ট্ৰেইন ইয়াতে আহিছিলোঁ তাৰপিছত মানুহজন আগত গৈ আছে বলক তেতিয়াহ'লে গাইজ এয়াই আৰু আমাৰ পেহীহঁতৰ ঘৰ দেই পেহীহঁতৰ ঘৰ মানে বনাই আছে এইফালে ছাইডত মানে এক্সট্ৰাকৈ থাকিব লগা হৈছে বনাই থকা দেখি তাৰপিছত যাবলৈ হ'ল আৰু
কেনেকৈ সময় পাৰ হয় গমেই নাপাওঁ নহয়। যেতিয়া মানে সময়টো থাকক লাগে তেতিয়া বেছিকৈ যায় বুলি নকয়নে। গতিকে 2টা বাজিলেই, 3:30 বোলে আছে ট্ৰেইন এখন বুলি কৈছে। নহ'লেও নাই আৰু নে কি কয়, থাকি যাম।